অসীমত যাৰ হেৰাল সীমা কেৱল এখন কিতাপ নহয়, ই অসমীয়া সাহিত্যৰ এটা আৱেগ। কাঞ্চন বৰুৱাৰ ছদ্মমানত জিতেন্দ্ৰনাথ লস্কৰে লিখা এই উপন্যাসখন ১৯৪৫ চনত প্ৰকাশ পাইছিল আৰু আজিও ই অসমৰ আটাইতকৈ জনপ্ৰিয় উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই কিতাপখন কিয় ইমান বিশেষ? তাৰ কেইটামান মুখ্য কাৰণ হ'ল: ১. কাহিনীৰ পটভূমি। উপন্যাসখনৰ কাহিনী আৰম্ভ হয় লুইতৰ পাৰৰ এখন গাঁৱত এদল বন্ধুৰ বনভোজৰ পৰা। তাৰে এজন বন্ধুৱে তেওঁৰ পূৰ্বজন্মৰ স্মৃতি ৰোমন্থন কৰি এক ৰহস্যময় আৰু ৰোমাঞ্চকৰ কাহিনী বৰ্ণনা কৰে। কাহিনীটো আমাক লৈ যায় ১৩০ বছৰ আগৰ কমলপুৰ নামৰ এক কাল্পনিক ৰাজ্যলৈ। ২. মূল চৰিত্ৰসমূহ। চন্দৰী, উপন্যাসখনৰ নায়িকা, যাৰ চৰিত্ৰটোৱে আজিও পাঠকক আৱেগিক কৰি তোলে। বিজয়, যিজন বীৰ যোদ্ধা আৰু প্ৰেমিকৰ ৰূপত কাহিনীটোত জিলিকি উঠে। কামলিকা, উমা, ৰাধা, এই চৰিত্ৰসমূহৰ মাজেৰে বন্ধুত্ব আৰু ত্যাগৰ এক সুন্দৰ ছবি অঁকা হৈছে। ৩. বিষয়বস্তু অজেয় প্ৰেম। ইয়াত প্ৰেমক কেৱল শাৰীৰিক আকৰ্ষণ হিচাপে নহয়, বৰঞ্চ জন্ম-জন্মান্তৰৰ এক বন্ধন হিচাপে দেখুওৱা হৈছে। দেশপ্ৰেম আৰু বীৰত্ব। কাষৰীয়া ৰাজ্যৰ সৈতে হোৱা যুদ্ধ আৰু দেশ ৰক্ষাৰ বাবে কৰা ত্যাগৰ বৰ্ণনা অতিশয় ৰোমাঞ্চকৰ। তৃষ্ণা আৰু বিৰহ। উপন্যাসখনৰ শেষৰ ফালে থকা সেই কৰুণ পৰিণতিয়ে পাঠকৰ চকু সেমেকাই তোলে। ৪. ভাষা আৰু শৈলী। কাঞ্চন বৰুৱাৰ লিখনশৈলী ইমান প্ৰাণৱন্ত যে পঢ়ি থকা সময়ত পাঠকৰ চকুৰ আগত এখন চিনেমাৰ দৰে দৃশ্যবোৰ ভাহি উঠে। বিশেষকৈ দিখৌ নদীৰ বৰ্ণনা আৰু চৰিত্ৰসমূহৰ মাজৰ কথোপকথনবোৰ অতি চাবলীল। মন কৰিবলগীয়া: যদি আপুনি এতিয়ালৈকে এইখন পঢ়া নাই, তেন্তে অসমীয়া সাহিত্যৰ এটা ডাঙৰ সোৱাদৰ পৰা বঞ্চিত হৈ আছে। বহুতে ইয়াক অসমীয়া ভাষাত লিখা সৰ্বকালৰ শ্ৰেষ্ঠ ৰোমান্টিক উপন্যাস বুলি গণ্য কৰে। আপুনি অতি সোনকালেই আমাৰ পেজত এই কিতাপখন শুনিবলৈ পাব।